নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বৰ্তমান আমাৰ 1946 শকাব্দ আৰু 1431 ভাস্কৰাব্দ আৰম্ভ হৈছে। অসমীয়া নতুন বছৰ আৰম্ভ হৈছে। এই নতুন বছৰত আমাৰ কৰ্কট ৰাশিৰ মানুহৰ বাৰ্ষিক ফলৰ বিষয়ে আজি আমি আলোচনা কৰিম। অৰ্থাৎ কৰ্কট ৰাশিৰ মানুহৰ এই বছৰটো কেনেদৰে পাৰ হ'ব, তেওঁলোকৰ ভাগ্যত কি শুভ আছে, কি অশুভ আছে, লগতে অশুভত্ব নাশৰ কাৰণে কি প্ৰতিকাৰ কৰিব লাগিব, সেই সকলোখিনি আজি আমি আলোচনা কৰিম। কৰ্কট ৰাশি গঠন হৈছে পুনৰ্বসু, পুষ্যা আৰু অশ্লেষা নক্ষত্ৰ লগ লাগি। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে চন্দ্ৰ গ্ৰহ। এই ৰাশি হৈছে ব্ৰাহ্মণ জাতি স্ত্ৰী ৰাশি। এই ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হ'ব হ আৰু দ আখৰ। এতিয়া কৰ্কট ৰাশিৰ মানুহ কেনেকুৱা ধৰণৰ হ'ব, তেওঁলোকৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা? কৰ্কট ৰাশিৰ জাতক জাতিকা সাধাৰণতে মানৱতাবাদী, ধৰ্মপৰায়ণ, সত্যবাদী, কুলশ্ৰেষ্ঠ, শান্তিপ্ৰিয় হোৱা দেখা যায়। এই ৰাশিৰ মানুহৰ অন্তৰত দয়া মমতা থাকে। তেওঁলোকে আনৰ দুখত দুখী আৰু আনৰ সুখত সুখী হোৱা দেখা যায়। মানুহক সদায় সহায় কৰি ভাল পায়, মানুহক সৎ উপদেশ দি ভাল পায়। এই ৰাশিৰ মানুহে ভ্ৰমণ কৰি খুব ভাল পায়, ভ্ৰমণ প্ৰিয় হয়। আৰ্থিক ক্ষেত্ৰত শুভ হয়, মানুহক দান দক্ষিণা তেওঁলোকে কৰে। ধৰ্মপৰায়ণ হয়, ধৰ্মৰ নামত টকা পইচা খৰচ কৰে, লগতে পূজা পাঠ বিশ্বাসী হয়। এই ৰাশিৰ মানুহে সাহিত্য সংগীতত বিশেষ প্ৰতিভা বিকাশ কৰিবলৈ সক্ষম হয়। তেওঁলোকৰ ভিতৰত সাহিত্য সংগীত কলাৰ ৰাপ থাকে আৰু বিভিন্ন দিশত তেওঁলোকে সফল হয়। এই ৰাশিৰ মানুহৰ জীৱনত কিন্তু ঘাত প্ৰতিঘাত থাকে, অৰ্থাৎ জীৱনটো সংঘৰ্ষপূৰ্ণ হয়। তেওঁলোকে নিজৰ বুদ্ধি আৰু ভাগ্যৰ বলত সকলো বিপদ বিঘিনি আঁতৰি জীৱনত সফল হ'বলৈ চেষ্টা কৰে আৰু সময়ত সফল হয়। এই ৰাশিৰ মানুহে আনক যথেষ্টখিনি সহায় কৰে আৰু সৎ উপদেশ দিয়ে। এই ৰাশিৰ মানুহ গন্ধদ্ৰব্য প্ৰিয়, শান্তিপ্ৰিয়, সমাজত মান সন্মান তেওঁলোকে পায়, কিন্তু অতি সহজে মানসিক তেওঁলোকে চাপত ভোগে আৰু মানসিক অশান্তি অতি সহজে আহে। এই ৰাশিৰ মানুহৰ অন্তৰ হৈছে কোমল। তেওঁলোকে খুব সহজে আনৰ কথাত বিশ্বাস কৰে আৰু যাৰ ক্ষেত্ৰত তেওঁলোকে আনৰ পৰা প্ৰতাৰিত হোৱাও দেখা যায়। অৰ্থাৎ এই ৰাশিৰ মানুহক অন্য ৰাশিৰ মানুহে সহজে ঠগাব পাৰে, কাৰণ এই ৰাশিৰ মানুহে আনক অতি সহজে বিশ্বাস কৰে। তেওঁলোকৰ সৰলতাৰ সুযোগ বেলেগে ল'ব বিচাৰে। এই ৰাশিৰ মানুহ কিন্তু আত্মসন্মান প্ৰিয় হয়, তেওঁলোকে আত্মসন্মান থাকে। সমাজত মান সন্মান বা গণ্যমান্য ব্যক্তিলৈ ৰূপান্তৰিত হয়। এই ৰাশিৰ মানুহ হ'ব সৌন্দৰ্য প্ৰিয়, লগতে বস্ত্ৰ প্ৰিয় হয়। এই ৰাশিৰ মানুহে সাধাৰণতে বগা আৰু ৰঙা ৰং বেছি ভাল পায়। এতিয়া আহিল এই ৰাশিৰ মানুহৰ বৰ্ষফল কেনেদৰে হ'ব, অৰ্থাৎ এই বছৰটো এই ৰাশিৰ মানুহৰ কেনেদৰে পাৰ হ'ব। চলিত বৰ্ষত অৰ্থাৎ আৰম্ভণিতে এই ৰাশিৰ মানুহৰ জীৱনত কিছু সংঘাতপূৰ্ণ হ'ব। বিভিন্ন ক্ষেত্ৰৰ পৰা তেওঁলোকে বাধাৰ সন্মুখীন হ'ব। কৰ্ম, ভাগ্য, অৰ্থ সকলো ক্ষেত্ৰত আৰম্ভণিতে কিছু বাধা পাব। হ'বলগীয়া কামবিলাকত তেওঁলোকৰ বিলম্ব হ'ব বা মানুহৰ পৰা ঠগ প্ৰৱণতাও খাব পাৰে। কিন্তু এই বছৰ জেঠ মাহৰ পৰা এই ৰাশিৰ মানুহৰ ভাগ্যৰ বিশেষ পৰিৱৰ্তন হ'ব। তেওঁলোকৰ বৃহস্পতি একাদশত প্ৰৱেশ কৰিব, যাৰ ফলত তেওঁলোকৰ সৌভাগ্য বৃদ্ধি হ'ব। যিসকল ব্যক্তিৰ কামবিলাক ৰখি আছিলে তেওঁলোকৰ কামত সফলতা লাভ হ'ব, ভ্ৰমণ হ'ব, মানসিক শান্তি লাভ হ'ব, ৰোগ আৰোগ্য হ'ব। এই ৰাশিৰ মানুহৰ এই বছৰটো জেঠ মাহৰ পিছৰ পৰা বিভিন্ন দিশৰ পৰা সহায় সহযোগিতা লাভ হ'ব। সমাজত মান সন্মান প্ৰতিষ্ঠাৰ লগতে যান বাহন, সুন্দৰ গৃহ আদি লাভৰ যোগাযোগ দেখুৱায়। এই ৰাশিৰ মানুহৰ এই বছৰটো তেওঁলোকে বিচৰা ধৰণে বিভিন্ন ক্ষেত্ৰৰ পৰা তেওঁলোকে শুভফল লাভ কৰিব, কিন্তু শত্ৰুৰ পৰা কিছু বাধা পাব, অৰ্থাৎ শত্ৰুৰ পৰা ক্ষতিগ্ৰস্ত হ'ব পাৰে। এই ৰাশিৰ মানুহে যাতে আনৰ পৰা ঠগ নাখায় সেইবাবে যিকোনো পদক্ষেপ লওঁতে কিছু সাৱধান হোৱাটো উচিত, অৰ্থাৎ আনৰ কথাত অতি সহজে বিশ্বাস কৰিব নালাগে। এই ৰাশিৰ মানুহৰ এই বছৰটোত মানসিক শান্তিৰ লগতে সাংসাৰিক শান্তি লাভ কৰিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত এই বছৰটো শুভ আছে। যিসকল বিদ্যাৰ্থীয়ে উচ্চ শিক্ষা লাভ কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকে উচ্চ শিক্ষা লাভ হ'ব। যদি বিদেশত কোনোবা শিক্ষাৰ্থী শিক্ষা গ্ৰহণৰ কাৰণে যাব বিচাৰে তেওঁলোকৰ বাবে সময়টো খুব ভাল আছে। এই ৰাশিৰ মানুহৰ স্বাস্থ্য কেনেদৰে পাৰ হ'ব। এই ৰাশিৰ মানুহৰ বৰ্তমান বৰ্ষটোত স্বাস্থ্য ক্ষেত্ৰত কিছু যত্নৰ আৱশ্যক হ'ব। সাধাৰণতে স্নায়ৱিক দুৰ্বলতা, পেটৰ ৰোগ, উদৰ ৰোগ, মানসিক চিন্তা, ৰক্তহানি, জণ্ডিছ,
মধুমেহ আদি ৰোগত আক্ৰান্ত হ'ব পাৰে। গতিকে শৰীৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ যত্নৰ আৱশ্যক হ'ব। কৰ্মভাৱ অৰ্থাৎ এই বছৰটোত তেওঁলোকে কেনেকৈ কি কৰ্মত ভাল হ'ব, অৰ্থাৎ এই কৰ্কট ৰাশিৰ মানুহৰ এই বছৰটোত আইন বিভাগ, শিক্ষকতা, ৰাজনীতি, দুগ্ধ পালন, পুলিচ বিভাগ, সাংবাদিকতা আদি ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হ'ব। যিসকল ব্যক্তিয়ে নতুন কৰ্মক্ষেত্ৰত চেষ্টা কৰিছে কৰ্মলাভ হ'ব। বিদ্যাৰ্থীৰ যদি উচ্চ শিক্ষা বা তেওঁলোকে যদি কোনোবা বিষয়ত গৱেষণা কৰি আছে এই গৱেষণা তেওঁলোকৰ নিশ্চয় ভাল হ'ব আৰু কৰ্মভাগ্য তেওঁলোকৰ যথেষ্ট উন্নতি হ'ব। কিন্তু কৰ্মক্ষেত্ৰত অলপ চেষ্টা যত্নৰ আৱশ্যক হ'ব। এই ৰাশিৰ মানুহৰ এই বছৰটো শুভাশুভ মিশ্ৰিত ফলেৰে আগবাঢ়িব। প্ৰতিকাৰ হিচাপত এই ৰাশিৰ মানুহে শিৱ মন্দিৰত সদায় ধূপ চাকি জ্বলাব, শিৱলিংগত গংগাজল, গাখীৰ, ফুল, বেলপাত অৰ্পণ কৰিব আৰু লগতে যদি মা দুৰ্গাক প্ৰাৰ্থনা কৰে তেতিয়াহ'লে সকলো বিপদ আপদৰ পৰা ৰক্ষা পৰিব। ঘৰত প্ৰতিদিনে ভগৱান শিৱৰ মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিলে বিশেষ শুভ হয়। নাইবা সোমবাৰে শিৱ মন্দিৰত ধূপ চাকি জ্বলাব আৰু শিৱৰ যদি 108টা নাম বা মা ভগৱতী দুৰ্গাৰ 108টা নাম জপ কৰিব পাৰে তেতিয়াহ'লে বিশেষ শুভ হ'ব। লগতে কোনোবা ব্ৰাহ্মণক নাইবা দুখীয়া মহিলাক যদি ভোজনী, চাউল, বগা বস্ত্ৰ, বগা মিঠাই দান কৰিব পাৰে তেতিয়াহ'লে বিশেষ শুভ হ'ব। ধাৰণীয় ৰত্ন হিচাপত এই ৰাশিৰ মানুহে মুকুতা আৰু ৰক্তৰবাল ধাৰণ কৰিলে বিশেষ শুভ হ'ব। শুভ ৰং আহিব ৰঙা, বগা, হালধীয়া আৰু শুভ সংখ্যা হ'ব 2 সংখ্যা। এই ৰাশিৰ মানুহে এই বছৰটোত কৰ্মভাগ্যত বিশেষ উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক দিশত বৰ্তমান সময়খিনি তেওঁলোকৰ শুভ আহিব, কিন্তু ৰাহু গ্ৰহৰ অশুভ দৃষ্টিৰ কাৰণে তেওঁলোকে হঠাৎ অৰ্থ ব্যয় হ'ব পাৰে। ভাতৃ স্বাস্থ্যৰ যত্নৰ আৱশ্যক হ'ব। লগতে তেওঁলোকৰ শনিৰ প্ৰভাৱৰ বাবে বিষজনিত ৰোগত আক্ৰান্ত হ'ব পাৰে। যদি আমি সামগ্ৰিকভাৱে চাওঁ এই ৰাশিৰ মানুহৰ এই বছৰটো শুভাশুভ মিশ্ৰিত ফলেৰে আগবাঢ়িব। আজিলৈ ইমানে, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।